নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক? আশা ৰাখিছোঁ তোমালোক আটাই ভালে আছা। আজিৰ ভিডিঅ'ত আমি আৰম্ভ কৰিম ক্লাছ 6 মেথামেটিক্সৰ লেশ্যন নম্বৰ 7। লেশ্যনটোৰ নাম হৈছে ফ্ৰেকশ্যনছ। ষষ্ঠ শ্ৰেণী গণিতৰ পাঠ নম্বৰ 7। পাঠটোৰ নাম হৈছে ভগ্নাংশ। ছাত্ৰ ছাত্ৰীসকল, আমি এই ভিডিঅ'ৰ জৰিয়তে এই পাঠটোৰ প্ৰথম এক্সাৰচাইজ 7.1 অনুশীলনী 7A থকা আটাইবোৰ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। কিন্তু আমি এক্সাৰচাইজটো আৰম্ভ কৰাৰ আগতে আমি কি কৰিম, ভগ্নাংশৰ বিষয়ে আমি অকণমান আলোচনা কৰি ল'ম। ঠিক আছে, তো আমি ভিডিঅ'টো আৰম্ভ কৰিম। ভিডিঅ'টো তোমালোকে মন দি চাবা, যদি ভাল লাগে আমাক লাইক এটা কৰি দিবা, আৰু কিবা যদি ক'বলগীয়া থাকে আমাক কমেণ্ট কৰিলেও হ'ব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবা। ঠিক আছে, তো আমাৰ আজি চোৱা পঢ়িবলগীয়া পাঠটোৰ নাম হৈছে ফ্ৰেকশ্যনছ, ভগ্নাংশ, হয়নে? আৰু আমাৰ আজিৰ এক্সাৰচাইজটো হ'ব 7.1। ঠিক আছে, 7A হৈ গ'ল। এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ ভগ্নাংশ মানে কি তাৰ বিষয়ে অকণমান আলোচনা কৰি লওঁ। সেই বিষয়টো আলোচনা কৰিলে মানে আমি আমাৰ এক্সাৰচাইজটো কৰিবলৈ অতি সহজ হ'ব। ঠিক আছে, তো আগতে আমি জানিম ফ্ৰেকশ্যনছ বা ভগ্নাংশ মানেনো কি। তোমালোকে হয়তো ভগ্নাংশৰ বিষয়ে আগতে পাইছা চাগে, মই বাৰু গম পোৱা নাই বাৰু তোমালোকে পাইছা নাই। যদি নাই পোৱা অকণমান তোমালোকে ইয়াতে মন দিবা, গম পাই যাবা দেই। ভগ্নাংশটো অন্য একো নহয়, ভগ্নাংশটো এটা নম্বৰ হয়, এটা নাম্বাৰ, মানে এটা যিকোনো নাম্বাৰ লিখাৰ এটা পদ্ধতি। ধৰি লওক মই এটা একদম চিম্পুল উদাহৰণ দিছোঁ। এইটো এটা বৃত্ত, হয়নে? এইটো এটা গোল, দেখিছা নহয়? এই বৃত্তটো যদি মই ইয়াক মই 4 ভাগ যদি এনেকৈ কৰোঁ, ভালকৈ অকণমান মন দিবা দেই। ইয়াক মই 4 ভাগ কৰিলোঁ। ঠিক আছে, বৃত্তটো কি কৰিলোঁ, মই সমানে 4 ভাগ কৰিলোঁ। এই 4 ভাগৰ ভিতৰত মই বোলে কি কৰিলোঁ চাবা দেই, এটা ভাগ কি কৰিলোঁ, ৰং কৰিলোঁ। ঠিক আছে, অকণমান মন দিলেও গম পাই যাব ভালকৈ। 4টা ভাগৰ ভিতৰত মই এটা ভাগ কি কৰিলোঁ, ৰং কৰিলোঁ। এতিয়া মোক যদি সোধে এই বৃত্তটোক তোমালোকে কিমান ভাগ কৰিলা আৰু কিমান ভাগৰ ভিতৰত কিমানটা ভাগ ৰং কৰা হ'ল বুলি যদি প্ৰশ্ন কৰে, তেন্তে আমি যদি মুখেৰে যদি কওঁ, মৌখিকভাৱে ক'লে কি ক'ব লাগিব যে ইয়াৰ 4টা ভাগৰ পৰা এটা ভাগ কি কৰিলে, ৰং কৰিছে। কিন্তু সেই যে মই ক'লোঁ, এটা মুখেৰে ক'লোঁ যে 4টা ভাগৰ এটা ভাগক ৰং কৰিছে, তাক আমি গণিত আকাৰত এনেকৈ লিখোঁ চাবা দেই। ইয়াক আমি কি গণিত আকাৰত লিখাৰ পদ্ধতিটো হৈছে 4টা ভাগ। তাৰমানে আমি কি ইয়াতে এডাল এনেকৈ আঁচ এডাল দি পিনি তলত কি লিখিম, ইয়াতে মুঠ ভাগ 4টা আছিলে নাই, গতিকে তলত আমি 4 দিম। 4টা ভাগৰ ইয়াতে এটা ভাগ কি কৰিলে, ৰং কৰিলে নাই, গতিকে ইয়াতে কি আমি 4টা ভাগৰ একটা ভাগ কি কৰিলে, ৰং কৰিলে, গতিকে 4 ভাগৰ 1 অংশ। দেখিছানে? এতিয়া যে আমি যে লিখিলোঁ এই 4 ভাগৰ 1 অংশ বুলি, এই যে 4 ভাগৰ 1 বুলি লিখিলোঁ, ইয়াকে কয় এই সংখ্যা লিখা চিষ্টেমটোকে কয় ফ্ৰেকশ্যন, যাক আমি অসমীয়াত কওঁ ভগ্নাংশ। নিশ্চয় বুজি পাইছে এতিয়া? ইয়াক আমি অসমীয়াত কি বুলি ক'ম, অসমীয়াত আমি ইয়াক ক'ম ভগ্নাংশ। কথাটো বুজি পাইছেনে? অন্য এটা উদাহৰণ লৈছোঁ, মই এটা বাকচ এটা আঁকিম দেই। বাকচ এটা আঁকিলোঁ। ঠিক আছে, এই বাকচটোক মই সমানে 6 ভাগ কৰিলোঁ। দেখিছেনে? এই বাকচটোক মই সমানে কি কৰিলোঁ, 6 ভাগ কৰিলোঁ। ঠিক আছে, ইয়াত মোৰ 6 ভাগৰ ভিতৰত বোলে মই 2টা ভাগক কি কৰিলোঁ, ৰং কৰিছোঁ। ঠিক আছে, ইয়াতে মই কি কৰিছোঁ, বাকচটোক আমি কেইটা কৰিলোঁ, মুঠ সমানকৈ 6টা ভাগ কৰিলোঁ। ইয়াতে এটা কথা মন কৰিব লাগিব, এই বস্তুটো আমি যেতিয়া ভাগ কৰিম সদায় কি হ'ব লাগিব, সমানে আমি ভাগ কৰিব লাগিব দেই। এতিয়া চোৱা, ইয়াত 6টা ভাগ আছে, 6টা ভাগ মই কৰিলোঁ। 6টা ভাগৰ ভিতৰত আমি কি কৰিলোঁ, 2টা ভাগৰ আমাৰ ইয়াতে ৰং কৰি থোৱা আছে। তো আমাক যদি প্ৰশ্ন কৰে এই বাকচটোৰ কিমান ভাগৰ কিমান অংশ ৰং কৰি থোৱা আছে, তো আমাৰ কি হ'বগৈ, এইটো ইয়াতে 6টা ভাগ এনেকৈ আঁচডাল দিম নহয়, টোটেল 6টা ভাগ আছে নাই, এইখানে তলত লিখিম আমি 6। ঠিক আছে, 6টা ভাগৰ 2 অংশ কি কৰিছে, ইয়াতে ৰং কৰিছে, গতিকে এইটো কি হ'ব, 6 ভাগৰ 2। ইয়াক আমি কি বুলি পঢ়িম, এটা মন দিবা দেই, ইয়াত পঢ়োঁতে কেনেকৈ পঢ়িম, অসমীয়াত আমি পঢ়িম 6 ভাগৰ 2। কথাটো বুজি পালানে? আৰু ইয়াক ইংৰাজীত যেতিয়া পঢ়িম, ইংৰাজীত আমি পঢ়িম 2/6। পাৰ্থক্যটো ভালকৈ মনত ৰাখিবা দেই। আমি যেতিয়া ইয়াক অসমীয়াত পঢ়িম, ইয়াক তলৰটো আগত পঢ়িম 6 ভাগৰ 2, আৰু ওপৰতো আমি কি বুলি পঢ়িম, যেতিয়া মানে ইংৰাজীত পঢ়িলে আমি কি পঢ়িম, 2/6। ঠিক আছে, ইয়াত আৰু এটা মই ইয়াতে লিখিলোঁ যেনিবা, এইটো চোৱা, ইয়াক যদি মই এটা চোৱা, এইটো এটা কি ভগ্নাংশ হৈছে, হয়নে নহয়? মানে ভগ্নাংশ হ'লে নহয়, এই ভগ্নাংশটো আমি এতিয়া কেনেকৈ পঢ়িম বুলি ক'লে কি কৰিব লাগিব, অসমীয়াত পঢ়িলে আমি পঢ়িম 7 ভাগৰ 3, আৰু ইংৰাজীত পঢ়িম 3/7। ঠিক আছে, হৈ গ'ল। এতিয়া চোৱা, এটা কথা মই থাকি গৈছে। এতিয়া চোৱা, এনেকুৱা যদি এইটো এটা বৃত্ত এটা, মই বৃত্ত এটা আঁকিম দেই।
বৃত্ত এটা আঁকিছোঁ এটা মই এই বৃত্ত এটা আঁকিলোঁ ঠিক আছে বৃত্ত এটা আঁকিলোঁ এতিয়া বৃত্তটো মই বোলে কি কৰিলোঁ কেইটামান ভাগ কৰিলোঁ এনেকৈ টুকুৰা টুকুৰা ভাগ কৰিলোঁ ইয়াতে মুঠ কেইভাগ কৰিলোঁ মই 4টা ভাগ কৰিলোঁ হয়নে এইটো এভাগ দুভাগ তিনিভাগ চাৰিভাগ দেখিছোঁ নিশ্চয় মই এই বৃত্তটোক 4টা ভাগ কৰিলোঁ এই 4টা ভাগৰ বোলে মই বোলে এটা ভাগক কি কৰিলোঁ ৰং কৰিছোঁ এটা ভাগক কি কৰিছোঁ ৰং কৰিছোঁ এতিয়া এনে ক্ষেত্ৰত যদি তোমালোকক যদি সোধে যে এই বৃত্তটোৰ মানে কিমান ভাগ ৰং কৰা আছে তেতিয়া আমি কি ক'ব লাগিব সাধাৰণতে কি ক'ব লাগিছিলে 4টা ভাগৰ পৰা আমি কি কৰিছে 4টা ভাগৰ পৰা এটা ভাগ ৰং কৰিছে কিন্তু এইটো তেনেকুৱা নহ'ব যিহেতু চোৱা ভগ্নাংশটো কেতিয়া হয় যদিহে ইয়াক যদিও আমি ইয়াক যদি ভাগ কৰোঁ এই ভাগ কৰা অংকটো কি হ'ব লাগিব সমান হ'ব লাগিব ঠিক আছে মই তলৰ এইখিনি মুচি দিছোঁ তেতিয়া অকণ দেখাবলৈ ভাল হ'ব যেতিয়া আমি যিকোনো অংশৰ যেতিয়া ভগ্নাংশ লিখিব গৈছোঁ গতিকে ইয়াতে চোৱা এই বৃত্তটোত কি কৰিলোঁ আমি কি দেখিছোঁ ইয়াতে যদিও 4টা ভাগ কৰিছে কিন্তু ভাগকেইটা কি হৈছে সমান নহয় এইটো ভাগ অকণমান সৰু এইটো ভাগ ডাঙৰ আকৌ এইটো ভাগটো সৰু এইটোতো একেবাৰে সৰু দেখিছেনে নাই গতিকে এনেকুৱা যদি হয় তেন্তে ইয়াক আমি 4 ভাগৰ 1 বুলি বা 1/4 বুলি লিখিব নোৱাৰোঁ কেছটো বুজি পালা নাই যদি 1/4 লিখিব হ'ব কাৰণে কি কৰিব লাগিব এই বৃত্তটো কি হ'ব লাগিব মানে এনে সমানকৈ এনেদৰে ভাগ হ'ব লাগিব গতিকে তোমালোকে ভগ্নাংশত এইটো কথা মনত ৰাখিবা দেই তো মানে কি কৈছোঁ মই যদি এটা চোৱা মই যদি এনেকৈ যদি বাকচ যদি আঁকোঁ ঠিক আছে বাকচটো বোলে এনেকৈ ভাগ কৰিলোঁ বোলে ঠিক আছে এনেকৈ ভাগ কৰিছোঁ এই বাকচটো আমি 3 ভাগ কৰিছোঁ হয়নে নহয় এই 3 ভাগ এইটো এভাগ দুভাগ 3 ভাগ কিন্তু যদিও 3 ভাগ কৰিছোঁ কিন্তু এই 3 ভাগটো আমি কিন্তু সমানে ভাগ কৰা নাই তো এনে ক্ষেত্ৰত আমাৰ কি হ'ব ভগ্নাংশটো নহ'ব কথা মনত ৰাখিবা দেই গতিকে ইয়াত যদি মই এটা ভাগ যেনিবা ৰঙো কৰিছোঁ যেনিবা এই ভাগটো যেনিবা মই ৰঙো কৰিলোঁ কিন্তু তো যদি তোমাক যদি প্ৰশ্ন সোধে যে এই বাকচটো ৰং কৰাৰ মানে ভাগ অংশ কিমান তো আমি ইয়াক কি ক'ব লাগিব ইয়াক আমি কি লিখিব নোৱাৰোঁ 1/3 বা 3 ভাগৰ 1 বুলি লিখিব নোৱাৰোঁ কিয় লিখিব নোৱাৰোঁ কাৰণ এই বাকচটো কি কৈছে সমানে ভাগ কৰা নাই ঠিক আছে ভগ্নাংশ এইটো লিখাটো ভালকৈ তোমালোকে মনত ৰাখিবা যদি 3 ভাগৰ 1 হ'ব হ'লে কাৰণে কি হ'ব লাগিব এইটো এই বাকচটো কি হ'ব লাগিব সমানে ঠিক আছে সমানে এনেকৈ 3 ভাগ হ'ব লাগিব 3টা সমানে ভাগ হ'ব লাগিব ঠিক আছে মই অকণমান ঠিক কৰি দিছোঁ এইটো এতিয়া মই এইটো ৰং কৰিছোঁ এতিয়া চোৱা এতিয়া একজেক্টলি নহ'লেই চোৱা এই বাকচটো 3টা ভাগ হ'ল নাই আৰু 3টা ভাগৰ কি হৈছে এটা ভাগ ৰং কৰা হ'ল গতিকে এনে ক্ষেত্ৰতে আমি এতিয়া লিখিব পাৰিম যে 1/3 ইয়াক আমি অসমীয়াত কি কৰিম বুলি কৈছোঁ 3 ভাগৰ 1 ঠিক আছে নিশ্চয় এতিয়া বুজি পাইছা ভগ্নাংশটো কেনেকৈ লিখে এটা চোৱা নেক্সট আমি যাম লব আৰু হৰ ইয়াৰ বিষয়ে এইটো বহুত দৰকাৰী বস্তু হয় লব আৰু হৰটো চোৱা আমি এটা ভগ্নাংশ কেনেকুৱা হয় ভগ্নাংশত তলত এটা সংখ্যা থাকে ওপৰত এটা সংখ্যা থাকে উদাহৰণস্বৰূপে মাজতে এটা লাজ থাকিব হয়নে নহয় তলত এডাল 3 আছে ওপৰত বোলে 2 আছে হয়নে নহয় এই ভগ্নাংশত আমি কি পঢ়িম আকৌ এবাৰ কৈছোঁ ইয়াক ইংৰাজীত পঢ়িম 2/3 ইংৰাজীত পঢ়িম 2/3 অসমীয়াত পঢ়িম তলৰ পৰা পঢ়িম অসমীয়াত পঢ়িম 3 ভাগৰ 2 হ'ল নাই এই ভগ্নাংশটো আমি এনেদৰে পঢ়িম ইংৰাজীত পঢ়িলে 2/3 পঢ়িম অসমীয়াত পঢ়িলে 3 ভাগৰ 2 এতিয়া মই এইখিনি কেতিয়াবা ইংৰাজীতো ক'ব পাৰোঁ অসমীয়াতো কৈ যাব পাৰোঁ তোমালোকে ভালকৈ মন দি যাবা দেই এতিয়া চোৱা এই ভগ্নাংশত মই কি দেখিলোঁ আমাৰ ভগ্নাংশত কি হয় বুলি কৈছোঁ তলত এটা সংখ্যা থাকে ওপৰত এটা সংখ্যা থাকে এই তলৰ সংখ্যাটো আমি ক'ম হৰ কি বুলি ক'ম হৰ ইয়াৰ ইংৰাজী নামটো হ'ব ডিন'মিনেটৰ ভালকৈ মনত ৰাখিব দেই ইয়াৰ ইংৰাজী নামটো হ'ব ডিন'মিনেটৰ আৰু ইয়াৰ এই ওপৰৰ সংখ্যাটো আমি ক'ম লব অসমীয়াত ক'ম লব যাক আমি ইংৰাজীত কওঁ নিউমেৰেটৰ ভালকৈ মনত ৰাখিবা তোমালোকে ভগ্নাংশত মই কি কৈছোঁ ভগ্নাংশত তলত এটা সংখ্যা থাকে ওপৰত এটা সংখ্যা থাকে মাজত এডাল আঁচ থাকে হয়নে নহয় তলৰ সংখ্যাটো আমি কি বুলি ক'ম হৰ যাক ইংৰাজীত আমি জানিম ডিন'মিনেটৰ আৰু ওপৰৰ সংখ্যাটো আমি কি বুলি ক'ম লব যাক আমি ইংৰাজীত ক'ম নিউমেৰেটৰ ইয়াত অন্য এটা উদাহৰণ লওঁ এতিয়া মই বেলেগ এটা ভগ্নাংশ লিখিছোঁ ঠিক আছে ভগ্নাংশটো কি হয় 3/7 লিখিলোঁ এতিয়া দেখিছে নহয় এই ওপৰত সংখ্যা এটা আছে তলতো এটা সংখ্যা আছে গতিকে ওপৰটো মই কি বুলি কৈছিলোঁ লব বুলি কৈছিলোঁ তাৰমানে ইয়াতে ডিন'মিনেটৰ কি লব মানে নিউমেৰেটৰ হয়নে নহয় নিউমেৰেটৰটো হৈছে কি নিউমেৰেটৰ লব কি ইয়াতে লবৰ মানটো কিমান বুলি ক'লে কি হ'ব 3 হ'ব আৰু হৰ যাক আমি ইংৰাজীত ক'ম ডিন'মিনেটৰ আমি অসমীয়াত ক'ম হৰৰ মান কিমান ইয়াতে 7 হৰৰ মানটো হৈছে 7 বুজি পালে এটাকে অন্য এটা উদাহৰণ ল'ব পাৰোঁ 5/9 তো ইয়াতে এইটো হৈছে নিউমেৰেটৰ n বুলি দিছোঁ দেই তলৰটো হৈছে ডিন'মিনেটৰ সদায় মনত ৰাখিবা নিউমেৰেটৰটো ওপৰতো ডিন'মিনেটৰটো তলৰটো লবটো ওপৰটো তলৰটো হৰটো ঠিক আছে ল তলৰটো হ
হৈ গ'ল লব হৰ গম পালো এতিয়া নেক্সট এতিয়া আমি যাম টাইপছ অফ ফ্ৰেকশ্যন মানে হৈছে ভগ্নাংকৰ প্ৰকাৰ ভগ্নাংক কেইবাটাও প্ৰকাৰ আছে তাৰ ভিতৰত মূলত আমি এতিয়া প্ৰথমৰ কাৰণে আমি তিনিটা ভগ্নাংক শিকি ল'ম পিছত যেতিয়া আহিব আমি সেইখিনি শিকি গৈ থাকিম দেই মানে কি হয় ভগ্নাংক তিনিটা কি হৈছে এইকেইটা এটা হৈছে প্ৰপাৰ ফ্ৰেকশ্যন এটা অসমীয়াত ক'ম প্ৰকৃত ভগ্নাংশ তাৰপিছত হৈছে ইমপ্ৰপাৰ ফ্ৰেকশ্যন অসমীয়াত তাৰ নামটো হৈছে অপ্ৰকৃত ভগ্নাংশ এটা হৈছে মিক্স ফ্ৰেকশ্যন এইটো হৈছে মিশ্ৰ ভগ্নাংশ ইয়াৰ পিছতো আছে ভগ্নাংক বহুত আছে লাইক ফ্ৰেকশ্যন বুলি আছে সদিক ভগ্নাংশ আনলাইক ফ্ৰেকশ্যন বুলি আছে সদিক ভগ্নাংশ আছে একক ভগ্নাংশ আছে ইউনিট ফ্ৰেকশ্যন এনেকুৱা আগত পিছে আমি পাই গৈ থাকিম সেইবোৰ পিছত আমি আলোচনা কৰি থাকিম বৰ্তমানৰ কাৰণে আমি তিনিটা ভগ্নাংশ শিকি লওঁ এইকেইটা হৈছে প্ৰপাৰ ফ্ৰেকশ্যন ইমপ্ৰপাৰ ফ্ৰেকশ্যন আৰু মিক্স ফ্ৰেকশ্যন প্ৰপাৰ ফ্ৰেকশ্যনক অসমীয়াত কয় প্ৰকৃত ভগ্নাংশ ইমপ্ৰপাৰক কয় অপ্ৰকৃত ভগ্নাংশ মিক্স ফ্ৰেকশ্যনক কয় মিশ্ৰ ভগ্নাংশ এটা আমি এটাকে জানিম প্ৰথমটো বিষয় আমি শিকিম এইটো হৈছে প্ৰপাৰ ফ্ৰেকশ্যন যাক অসমীয়াত কৈছোঁৱে মই প্ৰকৃত ভগ্নাংশ ঠিক আছে একদম সহজ হয় এইবোৰ ভালকৈ মনত ৰাখিলে হ'ল প্ৰপাৰ ফ্ৰেকশ্যন সেইবোৰ হ'ল যিবোৰৰ হৰবোৰ ডাঙৰ হৰটো কি হৈছে হৰ মানে কি আছিলে আমাৰ ডিনমিনেটৰ আছিল ন ডিনমিনেটৰটো ডিনমিনেটৰ ইজ হৰটো কি হৈছে লবতকৈ ডাঙৰ অসমীয়া লিখি দিছোঁ আৰু ইংৰাজীত কেৱল ডিনমিনেটৰ ইজ গ্ৰেটাৰ দেন নিউমেৰেটৰ ঠিক আছে এটা চোৱা মই এটা ভগ্নাংশ এটা লিখিছোঁ চাবা দেই 2/5 এটা চোৱা ইয়াতে হৰ কি বা ডিনমিনেটৰ কি ডিনমিনেটৰ বা হৰ ডি হ'ব বুলি লিখিছোঁ বাৰে দীঘলকৈ নিলিখোঁ আৰু ডি মানে ডিনমিনেটৰ মানে হৰ লিখিছোঁ দেই ইয়াত ডিনমিনেটৰ কি 5 আৰু নিউমেৰেটৰ এন হয়নে নহয় যাক আমি অসমীয়াত কি কওঁ ল'ব বুলি লিখিছোঁ এনৰ মানটো কি 2 হয়নে নহয় এটা চোৱা এই হৰ সংখ্যাটো হৈছে হৰত থকা সংখ্যাটো হৈছে 5 লবত থকা সংখ্যাটো হৈছে 2 তাৰমানে ইয়াতে কি হৈছে তলৰ সংখ্যাটো কি হৈছে ডাঙৰ হৈছে তলৰ সংখ্যাটো হৰ কয় এই হৰটো কি হ'ল 5টো 2তকৈ ডাঙৰ তাৰমানে হৰটো লবতকৈ ডাঙৰ এনেকুৱা ধৰণৰ ভগ্নাংকক আমি কম প্ৰপাৰ ফ্ৰেকশ্যন প্ৰকৃত ভগ্নাংশ আৰু এটা উদাহৰণ 3/6 এটা এইটো চোৱা ওপৰতো হৈছে 3 হয়নে নহয় তোৰ ওপৰতো এইটো হৈছে লব হয়নে তলৰটো হৈছে হৰ এই হৰটো কি হৈছে লবতকৈ ডাঙৰ কাৰণ তলৰ সংখ্যাটো 6 ওপৰৰ সংখ্যাটো 3 গতিকে তলৰটো মানে তলৰ বুলি ক'লে ভুল হয় তাকে আমি হৰ আৰু লব বুলি ক'ব লাগে দেই এই তলৰটো মানে হৰটো লবতকৈ কি হৈছে ডাঙৰ হৈছে এতেকে কি হ'ব 3/6টো কি হয় এটা প্ৰপাৰ ফ্ৰেকশ্যন বা কি অসমীয়াত কি আছিলে অসমীয়াত হৈছে প্ৰকৃত ভগ্নাংশ অসমীয়াত হৈছে আমাৰ প্ৰকৃত ভগ্নাংশ মনত থাকিব নহয় ঠিক আছে মানে হৰটো তলৰ সংখ্যাটো ওপৰৰ সংখ্যাটোতকৈ ডাঙৰ হ'লে এই ভগ্নাংশটো কিম আমি প্ৰপাৰ ফ্ৰেকশ্যন প্ৰকৃত ভগ্নাংশ উদাহৰণ 1/2 হ'ব পাৰে হয় নাই 2/5 হ'ব পাৰে 9/11 হ'ব পাৰে হয় নহয় হয়নে আৰু বা 18/30 হ'ব পাৰে দেখিছেনে ইয়াত আটাইবোৰ কি হৈছে এই হৰকেইটা কি হৈছে লবতকৈ ডাঙৰ হৈছে গতিকে আটাইবোৰ কি হ'ব আমাৰ প্ৰপাৰ ফ্ৰেকশ্যন এতিয়া চোৱা ইয়াৰ উল্টা যদি আমি কওঁ ইয়াৰ উল্টাটো কি হ'ব যদি মানে ওপৰটো যদি ডাঙৰ হয় ধৰি লওক 5/2 এতিয়া এই ভগ্নাংশটো চোৱা এই ভগ্নাংশটো কি আছে তাৰমানে হৰটো তলৰটো ওপৰটোতকৈ সৰু হৈছে তাৰমানে বা ওপৰটো লবটো কি হৈছে হৰতকৈ ডাঙৰ তো এইটো মানে কি ওপৰৰ আমাৰ প্ৰকৃত ভগ্নাংশ ইয়াৰ উল্টা হৈ গ'ল তো যেতিয়া এনেকুৱা হ'ব যেতিয়া ওপৰৰটো মানে লবটো যেতিয়া হৰতকৈ ডাঙৰ হ'ব ইয়াক আমি ক'ম অপ্ৰকৃত যাক আমি ইংৰাজীত ক'ম ইমপ্ৰপাৰ ফ্ৰেকশ্যন কথাটো বুজি পালানে একদম সহজ হয়নে নহয় যেতিয়া লব মানে ওপৰৰ সংখ্যাটো ভগ্নাংশ এটা যেতিয়া ওপৰৰ সংখ্যাটো তলতকৈ কি হয় ডাঙৰ হয় তেতিয়া আমি কি বুলি ক'ম ইমপ্ৰপাৰ ঠিক আছে এতিয়া মই এইখিনি অকণ মুচি দিছোঁ ইমপ্ৰপাৰটো ক'বৰ কাৰণে ইমপ্ৰপাৰ ফ্ৰেকশ্যনটো কি কৈছোঁ ইমপ্ৰপাৰ ইয়াতে মই একে ঠিক কৰি লিখিছোঁ ইমপ্ৰপাৰ 2 নম্বৰ দেই ইমপ্ৰপাৰ যাক অসমীয়াত কওঁ আমি অপ্ৰকৃত ঠিক আছে
অপ্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশত কি হ'ব সৰুটো লবতকৈ কি হ'ব সৰু হ'ব কি হ'ব সৰু হ'ব তলৰটো মানে ওপৰতকৈ সৰু ডিনমিনেটৰ ইজ এইটো গ্ৰেটাৰে ৰাখাচোন এইটো ইয়াতে কি হ'ব নিউমিনেটৰ ইয়াতে কি হ'ব ওপৰটো নিউমিনেটৰ ইজ গ্ৰেটাৰ দেন ডিনমিনেটৰ নিশ্চয় বুজি পাইছে ইমান টান নহয় তাৰমানে মই কি কৈ আছোঁ মই আখৰবোৰ বেয়া হৈছে নে মুছি দিম আখৰ বেয়া হৈছে বহুত তাৰমানে মই কি কৈ আছোঁ যে ওপৰটো যেনিবা 5/3 হয়নে তাৰমানে ইয়াতে কি হৈছে এই লবটো কি হৈছে হৰতকৈ ডাঙৰ একেদৰে 9/7 হয়নে নহয় নিশ্চয় হয় 3/2 হ'ব পাৰে সিম্পল উদাহৰণ লৈছোঁ আৰু 11/11 কি হ'ব পাৰে 4 হ'ব পাৰে হয়নে বা 100/20 হ'ব পাৰে তো ইয়াৰ এইবোৰত কি দেখিছা এইবোৰত কি হৈছে ওপৰ এই আটাইবোৰ ভগ্নাংশত কি হৈছে ওপৰটো কি হৈছে ওপৰটো মানে কি হৈছে গৈ ওপৰৰ সংখ্যাটো বা লবটো তলৰ হৰটোতকৈ ডাঙৰ হৈছে এনেবোৰ আমি কি ক'ম ইম্প্ৰপাৰ যাক অসমীয়াত আমি ক'ম অপ্ৰকৃত ভগ্নাংশ নিশ্চয় গম পালোঁ ঠিক আছে বৰ বেছি দীঘল নকৰোঁ এইবোৰ একদম সহজ বস্তু হয় 3 নম্বৰ আমি কি পাইছিলোঁ মিশ্ৰ ৰ'বা ইংৰাজী লিখি লওঁ ন মিক্স ফ্ৰেকশ্যনছ ঠিক আছে অসমীয়াত আমি ক'ম ইয়াক মিশ্ৰ ভগ্নাংশ হৈ গ'ল মিশ্ৰ ভগ্নাংশ একদম সিম্পল এনেকুৱা হয় কেতিয়াবা 2 যোগ 1/2 মানে কি হৈছে 2 এই 2টো কি হয় এই 2টো হৈছে আমাৰ পূৰ্ণ সংখ্যা হয় না নহয় এইটো হৈছে আমাৰ পূৰ্ণ সংখ্যা আৰু 1/2 টো কি এটা ভগ্নাংশ হয় আৰু ভগ্নাংশ কেনেকুৱা হৈছে এই 1/2 টো কি ভগ্নাংশ হয় কোৱাচোন 1/2 টো ইয়াত ওপৰৰ সংখ্যাটো তলতকৈ সৰু ওপৰৰ সংখ্যাটো তলতকৈ সৰু বা তলৰ সংখ্যাটো ওপৰতকৈ ডাঙৰ তাৰমানে এইটো এটা ভগ্নাংশ হয় কি ভগ্নাংশ এইটো এটা প্ৰকৃত ভগ্নাংশ এইমাত্ৰ আমি পাইছোঁ নহয় য'ত মানে তলৰ সংখ্যাটো ওপৰতকৈ ডাঙৰ হয় গতিকে এইটো হৈছে প্ৰকৃত ভগ্নাংশ তো এই দুটাক আমি যেতিয়া একেলগে লিখিম 2 যোগ 1/2 যেতিয়া হয় ইয়াক আমি একেলগে লিখিব পাৰোঁ যে 2 1/2 লিখিব পাৰোঁ তো এই যে আমি লিখিলোঁ ইয়াক আমি কি বুলি ক'ম 2 1/2 যে লিখিলে ইয়াকে আমি ক'ম মিক্স ফ্ৰেকশ্যন কথাটো বুজি পাইছানে মিক্স ফ্ৰেকশ্যন ইয়াৰ অসমীয়াত আমি কি ক'ম আমি মিশ্ৰ ভগ্নাংশ এনেকুৱা ভগ্নাংশ নিশ্চয় তোমালোকে দেখিছা ঠিক আছে এই তলতে মুছি দিছোঁ অন্য এটা উদাহৰণ দিছোঁ যেনিবা 3 2/1 হয়নে নহয় বা 5 7/2 হয়নে ইয়াক আমি চোৱা এতিয়া মই যে এইবোৰ কৈ আছোঁ চব কি কৈছে ইংৰাজীত কৈ আছোঁ ইয়াক আকৌ আমি অসমীয়াত কেনেকৈ আমি ভালকৈ মন দিবা দেই অসমীয়াত ইয়াক পঢ়িম 3 সমষ্টি 2 ভাগৰ 1 ইয়াক মই অসমীয়াত লিখি দিছোঁ ইয়াক অসমীয়াত পঢ়িম 3 সমষ্টি ঠিক আছে 3 সমষ্টি 2 ভাগৰ 1 বস্তুবোৰ কেনেকৈ অসমীয়াত পঢ়িম মই ভালকৈ লিখি দিছোঁ গুৰুত্ব দিবা আৰু ইংৰাজীত এইটো পঢ়িম 3 লিখিম কি পঢ়িম 1/2 ইয়াক আমি কি পঢ়িম 3 1/2 ইংৰাজীত পঢ়িম 3 সমষ্টি 2 ভাগৰ 1 একেদৰে ইয়াক আমি কি বুলি কৰিম 5 সমষ্টি 7 ভাগৰ 2 সেইটো হৈছে অসমীয়াত পঢ়া ইংৰাজীত পঢ়িম 5 2/7 মনত থাকিবনে ঠিক আছে নেক্সট আমি আৰু উদাহৰণ দিব পাৰোঁ কি 6 3/1 এটা তোমালোকে মন কৰিছা এই যে প্ৰথম যিটো আমাৰ দেখিছানে এইটো হৈছে আমাৰ কি পূৰ্ণ সংখ্যা হোল নাম্বাৰ এই হোল নাম্বাৰৰ পিছত যিটো ভগ্নাংশ লিখিছোঁ এই ভগ্নাংশবোৰ সদায় কি হ'ব লাগিব প্ৰপাৰ বা প্ৰকৃত ভগ্নাংশ হ'ব লাগিব মই যদি এনেকৈ লিখোঁ 7 5/2 এতিয়া এইটো চোৱাচোন 7 5/2 টো আছে এইটো যেনিবা হোল নাম্বাৰ ঠিকে আছে ইয়াৰ পিছৰ ভগ্নাংশটো কি হয় ইয়াৰ পিছৰ ভগ্নাংশটো হৈছে 5/2 5/2 ইয়াত কি আছে তাৰমানে তলৰ সংখ্যাটো ওপৰটোতকৈ সৰু হৈছে বা ওপৰৰ সংখ্যাটো তলটোতকৈ ডাঙৰ হৈছে গতিকে কি হ'ব গতিকে এইটো আমাৰ মিশ্ৰ ভগ্নাংশ নহয় পাঠকেটো বুজি পাইছা না মিশ্ৰ ভগ্নাংশ হ'বৰ কাৰণে সদায় কি হ'ব লাগিব 7 কেৱল 2/5 হ'ব লাগিব তাৰমানে এই 7টো মই লিখিলোঁ এইটো পূৰ্ণ সংখ্যাটো লিখিলোঁ তাৰ পিছৰ ভগ্নাংশটো সদায় কি হ'ব লাগিব প্ৰপাৰ ফ্ৰেকশ্যন হ'ব লাগিব বা প্ৰকৃত ভগ্নাংশ হ'ব লাগিব তাৰমানে ওপৰৰ সংখ্যাটো সৰু হ'ব লাগিব আৰু তলৰটো ডাঙৰ হ'ব লাগিব গতিকে 7 2/5 টো এটা কি হয় মিক্স ফ্ৰেকশ্যন ইয়াক আমি অসমীয়াত কেনেকৈ পঢ়িম 7 সমষ্টি 5 ভাগৰ 2 আৰু ইংৰাজীত পঢ়িলে পঢ়িম 7 2/5 এটি হৈছে আমাৰ মিশ্ৰ ভগ্নাংশ আৰু এটা দুটা উদাহৰণ লিখিব পাৰোঁ 8 3/5 হয়নে নহয় বা 11 2/9 এই আটাইবোৰ কি হৈছে আমাৰ মিশ্ৰ ভগ্নাংশৰ উদাহৰণ হৈ গৈছে তো আমি ভগ্নাংশ 3 প্ৰকাৰ আছিলে 3 প্ৰকাৰ আমি ইয়াতে পঢ়িলোঁ নেক্সট এতিয়া আমি পোনে এক্সাৰচাইজলৈ গৈছোঁ এক্সাৰচাইজটো কৰোঁ ঠিক আছে মই এইখিনি অকণমান এইটো মুচি দিওঁ ন
ঠিক আছে এক্সাৰচাইজটো আৰম্ভ কৰোঁ এক্সাৰচাইজ 7.1 অনুশীলনী 7a পইণ্ট নহয় 7a ক'লেও হ'ব প্ৰথম প্ৰশ্নটো আমি চাওঁ হোৱাট ইজ এইটো অকণ টাইপিংটো ভুল হৈ আছে দেই মই তোমালোকে কিতাপত প্ৰশ্নবোৰ চাই ল'বা মই প্ৰায়বোৰ প্ৰশ্ন টাইপ কৰি থৈছোঁৱেই নহ'লে হাতে লিখি থৈছোঁ তোমালোকে ইয়াত নাচালেও কিতাপত প্ৰশ্নবোৰ চাই ল'বা দেই হোৱাট ইজ দ্য ফ্ৰেকশ্যন ৰিপ্ৰেজেণ্টিং ইন দ্য ছেডেড পৰ্চন ছায়াবৃত্ত অংশখিনিয়ে কিমান ভগ্নাংশবোৰ বুজোৱা ভগ্নাংশবোৰ লিখা কৈছে ইয়াতে চোৱা মই চিত্ৰটো বাৰু কিতাপত ভালকৈ আছে ইয়াতে মই যেনেকৈ থুলমূল কাটি থৈছোঁ বাৰু ইয়াতে চোৱা ইয়াতে কিমানটা ভাগৰ পৰা কিমান ভাগৰ অংশ ইয়াতে ৰং কৰিছে গতিকে ইয়াৰ আনচাৰটো কি হ'ব চোৱাচোন মই কৈয়ে গৈছিলোঁ ইয়াত টোটেল মুঠ কেইটা ভাগ আছে 1 নম্বৰটো সলিউশ্যন কৰিছোঁ দেই দ্য এনেকৈ লিখিব লাগিব ফ্ৰেকশ্যন অফ ছেডেড পৰ্চন আছিলে ন ছেডেড পৰ্চন ইজ ইকুৱেল কিমান হ'ব ইয়াত মুঠ এইটো চোৱা 1 নম্বৰ চিত্ৰত এইটো চোৱা তোমালোকে কিতাপত চাই ল'ব বাৰু নহ'লে ইয়াত চালে হ'ব মুঠ কেইটা আমাৰ বাকচ আছে 1 2 3 4টা আছে 1 2 3 4টা আছে তাৰমানে কেইটা আছে 4 × 4 16টা বাকচ আছে ন এই 16টা বাকচ হ'লে কি হ'ব তলত আমি হৰটো আমি কি লিখিব লাগিব 16 লিখিব লাগিব হয়নে তাৰে কেইটা বাকচ ৰং কৰিছে 4টা কৰিছে গতিকে 16 ভাগৰ 4 এক অসমীয়াত পঢ়িলে আমি কি পঢ়িম 4 ইংৰাজীত পঢ়িলে পঢ়িম 4/16 অসমীয়াত পঢ়িলে পঢ়িম 16 ভাগৰ 4 তো এনেকৈ ধৰে তোমালোকে উত্তৰ লিখিবা আকৌ অসমীয়া মাধ্যমে লিখিবা ছায়াবৃত্ত এনেকৈ লিখিবা যে ছায়াবৃত্ত অংশখিনিয়ে বুজোৱা ঠিক আছে বুজোৱা ভগ্নাংশটো হ'ল কিমান 16 ভাগৰ 4 এনেদৰে তোমালোকে লিখিব লাগিব ঠিক আছে এইখিনি মই কপি কৰিছোঁ বাৰে বাৰে তেতিয়া মই লিখি থাকিব নালাগিব চাগে ঠিক আছে এটা 2 নম্বৰটো কি হ'ব 2 নম্বৰ মই লিখিছোঁ মই 2 নম্বৰ উত্তৰ তেনেকৈ হ'ব ঠিক আছে 2 নম্বৰ এই 2 নম্বৰ চিত্ৰ চোৱা ইয়াতে কেইটা ঘৰ আছে চোৱা ত্ৰিভুজৰ ঘৰ কেইটা আছে মুঠ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আকৌ ভালকৈ গণতি কৰ ন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 কেইটা আছে 16টা আছে গতিকে দ্য ফ্ৰেকশ্যন অফ ছেডেড পৰ্চন ইজ ইকুৱেল টু কি হ'ব 16 আৰু কেইটা ৰং কৰিছে 1 2 3 4 5টা ৰং কৰিছে গতিকে 16 মানে 5/16 বা 16 ভাগৰ 5 অসমীয়া লিখিম 16 ভাগৰ 5 সেইটো হৈছে ইয়াৰ আনচাৰ একেদৰে আমাৰ 3 নম্বৰ উত্তৰ আমি কৰোঁ 3 নম্বৰ উত্তৰটো কি হ'ব আমাৰ ইয়াতে কেইটা ইয়াতে মাৰ্বল মানে গোল আছে তাৰে কেইটা ৰং কৰিছে ন মুঠ গোলটো আমি হিচাপ কৰোঁ 1 2 3 ৰ'বা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 মুঠ কেইটা গোল আছে 15 আছে গতিকে হৰটো হ'ব 15 লবটো কি হ'ব যিমান কেইটা ৰং কৰি থোৱা আছে 1 2 3 4 5 6 7 8 কেইটা আছে 8টা আছে গতিকে 15 ভাগৰ 8 ঠিক আছে ইয়াতে অসমীয়াত আমি কি লিখিব লাগিব ইজ ইকুৱেল টু কি হ'ব লাগিব 15 ভাগৰ 8 বা ইংৰাজীত ক'লে 8/15 লাষ্ট কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 এইটো চোৱা চিত্ৰটো চাওঁ ন চিত্ৰটো তোমালোকে কিতাপত চালেই হ'ব ইয়াতে কেইটা ঘৰ আছে মুঠ 1 2 3 4 5 6 7 8 বেয়া কৈছে 1 2 3 4 5 6 7 8 গতিকে কি হ'ব ইয়াতে ইয়াৰ ভগ্নাংশটো কি হ'ব আমাৰ 8 ভাগৰ কেইটা ভাগ ৰং কৰিছে 1 2 3 4 5 6 ভাগ 8 ভাগৰ 6 বা 6/8 ইয়াক আমি লিখিম 8 ভাগৰ 6 এইটোৱে হৈছে আমাৰ কুৱেশ্যন নম্বৰ 1ৰ আনচাৰ একদম চিম্পল দেই তোমালোকে এইটো পাৰিবাই মই এইখিনি ইমান ডিটেইলছ নকলেও হ'লহেঁতেন চাগে হৈ গৈছে ন নেক্সট আমি যাম কুৱেশ্যন নম্বৰ
2 লৈ যাম এটো অকমান ঠিক কৰি লম এটা সোৱা কোৱেশ্চন নম্বৰ 2 টো সোৱা কি কৈছে write whether the fraction identify the shaded portion incorrect or not তলৰ ছবি দুটা ছায়াবৃত্তৰ অংশখিনি যিদৰে ভগ্নাংশ দ্বাৰা বুজোৱা হৈছে এয়া শুদ্ধ হৈছে নে নাই এয়া সোৱা যে মই যে প্ৰথম কৈছিলো যে যেতিয়া ভগ্নাংশ হ'ব হয় তেতিয়া কি হ'ব লাগিব এই ভাগটো সদায় কি হ'ব লাগিব সমান হ'ব লাগিব গতিকে এই দুটা কি হৈছে এই দুটা কি হ'ব এই দুটা ভগ্নাংশ হ'ব জানো এই দুটা আমি ভগ্নাংশত কেতিয়াও লিখিব নোৱাৰো এটো আমি কেতিয়াও দুটা অংশ দুই ভাগৰ মানে 2/4 বা 4 ভাগৰ 4 বুলি লিখিব নোৱাৰো কিয় লিখিব নোৱাৰো কাৰণ এই যে এই বাকসটোক ভাগ যিটো কৈছে না এটো সদায় কি হ'ব লাগিব সমানে ভাগ হ'ব লাগিব গতিকে এটো সমানে ভাগ নহয় গতিকে আমি লিখিম যে সো দা এনেকৈ লিখিম দা fraction identifying এনেকৈ লিখিব লাগিব identifying the shaded portion is incorrect যদি কাৰণটো যদি লিখিব লগা হয় because the shaded portion is not equally divided এনেকৈ লিখি লৈ গ'ল ঠিক আছে অসমীয়া মাধ্যমে লিখিবা যে দুটা ছায়াবৃত্ত এনেকৈ লিখিবা যে দুটা ছায়াবৃত্তৰ অংশখিনি ভগ্নাংশৰ দ্বাৰা বুজোৱা শুদ্ধ নহয় কাৰণ ছায়াবৃত্তখিনি সমানে ভাগ কৰা হোৱা নাই ভালকৈ চাবা দেই ক'ৰবাত স্পেলিং ক'ৰবাত ভুল হৈ যাব পাৰে মই কাৰণে লিখি যাওঁতে কৈ গৈছোঁ তোমালোকে ভালকৈ মন দি শুনি যাবা দেই কেতিয়াবা কি হয় লিখি যাওঁতে অনিচ্ছাকৃতভাৱে মানে স্পেলিংবোৰ ভুল হৈ গুচি যায় তো কেতিয়াবা মানে আকৌ কেতিয়াবা চকুৰ আগত থাকিব মানে ধৰা নপৰে কিন্তু পিছতে ধৰা পৰেগৈ কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ যায়তো সেইকাৰণে মই লিখি যাওঁতে পঢ়ি যাওঁ তোমালোকে সেইকাৰণে ভালকৈ মন দি শুনি যাবা ঠিক আছে কথাটো বুজি পালা নহয় এইকেইটা আমি ভগ্নাংশৰ ওপৰত লিখিব নোৱাৰোঁ কিয় লিখিব নোৱাৰোঁ কাৰণ ইয়াকে সমানকৈ ভাগ কৰা নাই ইয়াকো সমানে ভাগ কৰা নাই দেখিছা নহয় গতিকে চিম্পল এনেকৈ লিখি ল'লে গতিকে এইখিনি আমি মানে ভগ্নাংশত প্ৰকাশ কৰি লিখিব নোৱাৰোঁ কাৰণ এইখিনি সমানে ভাগ কৰা হোৱা নাই এনেকৈ লিখিলে হ'ল হৈ গৈছে আহিছোঁ কুৱেশ্যন নম্বৰ 3 টো কৈছে shaded 7 part of the adjacent ring write the fraction representing the shaded portion কাষৰ চকৰিটোৰ সমান ভাগবোৰ যিকোনো 7টা ভাগ ৰং কৰা ৰং অংশখিনি চকৰিটোৰ কিমান অংশ এইটো বুজাবলৈ ভগ্নাংশত প্ৰকাশ কৰা এই চকৰিটো দেখিছা নহয় তোমালোকৰ কিতাপতো আছে তাত ভালকৈ চাই ল'বা ইয়াতে চকৰি দিছে গোটেইগালত কি কৰিছে সমানে এনেকৈ ভাগ কৰিছে কেইটা ভাগত ভাগ কৰিছে চাওঁ দেই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 মুঠ 16টা ভাগত ভাগ কৰিছে সমানে দেখিছেনে সমানে ভাগ কৰিছে ইয়াৰে 7টা 7টা অংশ আমাক কি কৰিব কৈছে ৰং কৰিব কৈছে মই ৰঙে কৰি দিছোঁ এইটো এভাগ কৰিলনে তোমালোকে কৰি দিবা দেই ৰংটো এই দুভাগ 3 ভাগ 4 5 6 7 এইকেইটা আমি এনেকৈ ৰং কৰিছোঁ কৰিলোঁ নে এতিয়া আমাক এইটো কি কৰিব লাগে এই ৰং কৰা অংশখিনি আমি কি কৰিব লাগে ভগ্নাংশত প্ৰকাশ কৰিব লাগে একদম সিম্পল সলিউশন এই ৰবা সলিউশন লিখিলে হ'ল the fraction
of shaded portion is equal to কিমান হ'ব ইয়াত মুঠ কেইটা 16টা আছিল 16 ভাগৰ কেইটা ৰং কৰিলো 7টা 16 ভাগৰ 7 ঠিক আছে তো ৰং কৰা ভগ্নাংশৰ অংশ is equal to কি হ'ব 16 ভাগৰ 7 মানে 7/16 এইটো হৈছে আমাৰ আনসাৰ একদম সিম্পল দেই নেক্সট গৈছো কোৱেশ্চন নম্বৰ 4 write the natural number from 1 to 50 and circle the prime number from them what fraction of the natural number are prime number express them so সাইন অসমে পঢ়িছো 1 ৰ পৰা 50 লৈকে স্বাভাৱিক সংখ্যাবোৰ লিখি এই কেইটাৰ থকা মৌলিক সংখ্যাবোৰ গুণ এই ঘেৰ চিনেৰে এনেকুৱা চাইছে ঘেৰ চিনেৰে সংখ্যাবোৰ চিনেৰে ঘেৰ দিয়া ঠিক আছে এই স্বাভাৱিক সংখ্যা কেইটা কিমান অংশ মৌলিক সংখ্যা তাকে ভগ্নাংশ দ্বাৰা প্ৰকাশ কৰা ঠিক আছে এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় মানে কি কৈছে আমাক প্ৰথমে কি বুলি কৈছে গুটে 1 ৰ পৰা 50 লৈকে লিখিব কৈছে সলিউশন আমি লিখিম এটা কি কৰিম 1 ৰ পৰা 50 লৈকে লিখিম দেই প্ৰথমে আমি কি লিখিম 1 এক লিখিলো 2 লিখিলো 3 4 5 6 7 8 9 10 হয় না এনেকৈ আমি মুঠ কলৈকে লিখিব লাগিব 50 লৈকে আমাক লিখিব আছে গতিকে 10 ৰ পিছত আহিব আমাৰ কি 11 হয়নে 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 37 হৈ গ'ল ন 47 হ'ব লাগে 47 48 49 50 দেখিলে নাই আমি গুটে গিলে 1 of 50 লৈকে লিখিলো এটা ইয়াৰ ভিতৰত যিখিনি সংখ্যা স্বাভাৱিক সংখ্যা হয় তাক আমি কি কৰিব লাগে গোল চিন দিব গৈছে গতে ৰংটো বলাই দিও ঠিক আছে তাৰমানে চোৱা তোমালোকে নিশ্চয় জানা স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা নহয় দেই কিবা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা মানে তোমালোকে নিশ্চয় জানা ইয়াৰ ভিতৰত যিখিনি মৌলিক সংখ্যা হয় এইখিনি আমি কি কৰিব লাগে গোল চিন দিব লাগে গতিকে মৌলিক সংখ্যাবোৰ হৈছে যিবোৰ সংখ্যা অকল এক আৰু নিজে সংখ্যাটোৰে কি হয় বিভাজ্য হয় হয়নে নহয় গতিকে ইয়াৰ ভিতৰত কোনকেইটা হ'ব প্ৰথম আমি 1 to মৌলিকো নহয় যৌগিকো নহয় গতিকে আমি ইয়াক আমি মৌলিক বুলি নকওঁ 2 টো হ'ব হয়নে নহয় 2 সংখ্যাটো এনেকুৱা সংখ্যা যাক অকল 1 আৰু 2 ৰে বিভাজ্য হয় 3 সংখ্যা হয় যেটো নেকি 1 আৰু 3 ৰে বিভাজ্য হয় 4 টো নহয় 5 হয় নাই তাৰপিছত কি হ'ব 7 হ'ব 9 হ'ব 9 নহয় দেই এইটো ভুল হৈ গ'ল কাৰণ 3 3 গুণ 9 ঠিক আছে যিবোৰ সংখ্যা মানে 1 আৰু সংখ্যাৰে বিভাজ্য হয় এইবোৰ হৈছে মৌলিক সংখ্যা গতিকে 11 13 next 17 19 21 ঠিক আছে 23 21 টো নহয় ভুল হৈছে হয় না 21 3 ৰ বিভাজ্য হয় গতিকে 23 24 29 no 29 হ'ব ইয়াতে আৰু কি হ'ব 31 হ'ব ঠিক আছে 36 37 হ'ব ঠিক আছে 43 হ'ব 47 হ'ব ঠিক আছে ইয়াতে মই যিবোৰ সংখ্যা গুলিলো এটাইবোৰ কি হয় মৌলিক সংখ্যা হয় প্ৰাইম নাম্বাৰ হয় তোমালোকে পাইলে ভালকে চাবা প্ৰাইম নাম্বাৰ মানে কি মানে এইবোৰ সংখ্যা যিবোৰ বেলেগ সংখ্যা আৰু একৰ বাদে বেলেগ একো সংখ্যা এতক বিভাজ্য নকৰে ঠিক আছে মই আগতে এই কৈছে মানে মৌলিক সংখ্যা মানে কি ঠিক আছে গতিকে আমি এই যিকেইটা গুলিলো একবাৰ চেক কৰো 2 দিলো 3 দিলো 5 দিলো 7 11 13 17 19 23 29 31 37 43 47 ঠিক আছে গতিকে এই আটাইবোৰ কি হৈছে আমাৰ মৌলিক সংখ্যা গতিকে আমি কিমান মৌলিক সংখ্যা পালো চাওঁচোন কিমান পালো আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আমি মুঠ কেইটা পালো 14 টা পালো ঠিক আছে এটাকে আমি লিখিব লাগিব যে the fraction of a prime
নাম্বাৰ বিটুইন 1 to 50 ইজ ইকুৱেল টু কিমান মুঠ কেইটা পালোঁ আমি 14টা পালোঁ মুঠ সংখ্যা কেইটা আছে 1 পৰা 50 লৈকে 50টা আছে হয়নে নহয় 50 বাই কি হ'ব 50 বাই 14 হ'ব তাৰমানে 14 বাই 50 হ'ব মানে 50 ভাগৰ 14 50টা ভিতৰত কেইটা মৌলিক সংখ্যা আছে 14টা মৌলিক সংখ্যা আছে ইয়াক আমি অসমীয়া লিখিলে কি হ'ব 1 পৰা 50 লৈ থকা মৌলিক সংখ্যাৰ ভগ্নাংশ হ'ব ইজ ইকুৱেল টু কিমান হ'ব 50 ভাগৰ 14 নিশ্চয় বুজি পাইছেনে তাৰমানে 1 পৰা 50 লৈ যিমান কিমানটা মুঠ মৌলিক সংখ্যা আছে 14টা আছে আৰু 1 পৰা 50 লৈ মুঠ সংখ্যা কিমান 50টা গতিকে কি হ'ব 50 ভাগৰ 14 বা 14 বাই 50 এইটো হৈছে ইয়াৰ আনসাৰ নেক্সট গৈছোঁ ইয়াতে তোমালোকক এটা কথা কৈছোঁ দেই এই 1 সংখ্যাটো মৌলিক সংখ্যা নহয় তোমালোকক মই এটা কৈ থৈছোঁ আগতে কৈছোঁ চাগে 1 সংখ্যাটোক আমি মৌলিক বুলি নকওঁ যৌগিক বুলি নকওঁ মানে 1 ইজ নাইডাৰ প্ৰাইম নৰ কম্পজিট যৌগিক মানে আছে মৌলিকৰ অপজিটটো যিটো মানে যৌগিক কম্পজিট প্ৰাইমৰ অপজিটটো হৈছে কম্পজিট গতিকে 1 সংখ্যাটো আমি মৌলিকো নকওঁ কম্পজিট মানে যৌগিকো নকওঁ ঠিক আছে গতিকে আমি ইয়াক আমি মৌলিকত গন্তি নকৰোঁ বা যৌগিকতো ইয়াক গন্তি নকৰোঁ ঠিক আছে সেইটো মনত ৰাখিবা নেক্সট প্ৰশ্ন কৈছোঁ কুৱেশ্যন নম্বৰ 5 হোৱাট ফ্ৰেকশ্যন অফ এ ইয়েৰ ইজ 5 মন্থ এটা বছৰৰ কিমান অংশ 5 মাহ বৰ ধুনীয়া প্ৰশ্ন এটা বছৰত মুঠ কেইটা মাহ থাকে চোৱা টোটেল 12টা মাহ থাকে গতিকে এনেকৈ হ'ব solution the fraction of a 5 month in year এসোৱা টোটেল মাহত আমাৰ মুঠ মাহ কেইটা থাকে 12টা মাহ থাকে গতিকে 12 ভাগৰ কেইটা মাহৰ কথা কৈছে ইয়াতে 5টা মাহৰ কথা কৈছে গতিকে 12 ভাগৰ 5 বা 5/12 ঠিক আছে গতিকে এটা বছৰৰ অসমীয়া লিখিব লাগিব না এটা বছৰৰ ঠিক আছে এইটো ওপৰত অসমীয়া লিখিলো নাই লিখিলো ঠিক আছে এটা বছৰৰ 5টা মাহৰ ভগ্নাংশ হ'ব 5টা মাহৰ ভগ্নাংশ ইজ ইকুৱেল টু কি হ'ব 12 ভাগৰ 5 হৈছে ন নেক্সট আহিছোঁ আমি কুৱেশ্যন নম্বৰ 6 এসোৱা ৰাইট দ্য প্ৰপাৰ ফ্ৰেকশ্যন আহি গ'ল নহয় প্ৰকৃত ভগ্নাংকৰ কথা আহিছে এতিয়া প্ৰকৃত ভগ্নাংশ মইতো কৈছিলোঁ প্ৰকৃত ভগ্নাংশ মানে এইটো ভগ্নাংশ য'ত হৰটো লবতকৈ ডাঙৰ হৰ মানে তলৰ সংখ্যাটো এই তলৰ এই 5টো এটা কি হ'ব লাগিব ওপৰতকৈ ডাঙৰ হ'ব লাগিব ওপৰটো কি হ'ব লাগিব 3 হ'ব লাগিব বা 2 1 মানে 5তকৈ সৰু সংখ্যা হ'ব লাগিব হয় নে নহয় গতিকে 3/5 বা 5 বা 5 ভাগৰ 3 এইটো এটা কি হয় প্ৰকৃত বা প্ৰপাৰ ফ্ৰেকশ্যন হয় গতিকে ৰাইট দ্য প্ৰপাৰ ফ্ৰেকশ্যন হুজ প্ৰকৃত ভগ্নাংশ লিখা যাৰ 1 নম্বৰটো কি কৈছে প্ৰথম প্ৰশ্নটো কৈছে যে ডিনমিনেটৰ ইজ এইটো ইজটো দুবাৰ হৈ গ'ল ন ডাবল এছ হৈ গ'ল ঠিক আছে ডিনমিনেটৰ ইজ কি হ'ব লাগিব 11 হ'ব লাগিব 11 এইটো প্ৰশ্নটো ভুল হৈ আছে নি ডিনমিনেটৰ ইজ 11 ল'ব 7 ঠিক আছে এতিয়া মই প্ৰশ্নটো আগতে চেক কৰিলোঁ ইয়াতে অকণমান প্ৰশ্নটো খেলিমেলিকৈ আছে তাৰমানে ইংৰাজীত লিখিছে যে ডিনমিনেটৰ ইজ 11 আকৌ অসমীয়াত দিছে যে হৰ 11 আৰু লভ কি বুলি কৈছে 7 বুলি কৈছে তাৰমানে এইটো কি হ'ব লাগিছিলে ইংৰাজী প্ৰশ্নটো হ'ব লাগিছিলে ডিনমিনেটৰ ইজ 11 এণ্ড নিউমেৰেটৰ ইজ কি হ'ব লাগিব নিউমেৰেটৰ ইজ 7 এনেকৈ হ'ব লাগিছিলে তো খালি কিতাপত অকল ডিনমিনেটৰ ইজ 11 বুলি আছে দেই তো তোমালোকে এইটো ঠিক কৰি ল'বা গতিকে ইয়াৰ আনচাৰটো কি হ'ব সলিউশ্যন ইয়াতে কি হ'ব লবটো হৰটো কি হ'ব লাগিব 11 হ'ব লাগিব আৰু ওপৰটো কি হ'ব লাগিব 7 হ'ব লাগিব আৰু এইটো চোৱা এইটো এটা কি হয় প্ৰকৃত ভগ্নাংশ হয় গতিকে ইয়াৰ আনচাৰ হ'ব 11/7 অসমীয়া মাধ্যমত এনেকৈ ডাইৰেক্ট লিখিলে হ'ল 11/7 বুলি হৈ গৈছে না আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ ভি নিউমেৰেটৰ ইজ ইভেন প্ৰাইম নাম্বাৰ এণ্ড ডিনমিনেটৰ ইজ 3 more than that এইটো বৰ ধুনীয়া প্ৰশ্ন লবটো যুগ্ম মৌলিক সংখ্যা আৰু হৰটো তাতকৈ এইটো 3 হ'ব লাগিছিলে এইটো তাতকৈ 3 বেছি এইটো বৰ ধুনীয়া প্ৰশ্ন চোৱা ইয়াৰ সলিউশ্যন
ল'বটো ওপৰটোক ল'ব বুলি কয় বা নিউমেৰেটাৰ কয় হয়নে নহয় নিউমেৰেটাৰটো কি হ'ব লাগিব কৈছে ইভেন প্ৰাইম নাম্বাৰ এতিয়া মোক তোমালোকে ক'ব লাগে যে ইভেন প্ৰাইম নাম্বাৰটো কি নাম্বাৰক আমি ইভেন প্ৰাইম নাম্বাৰ বুলি ক'ম ইয়াতে আমাৰ যিমান সংখ্যা আছে তাৰে মাত্ৰ আমাৰ এটাই সংখ্যা আছে যিটো নেকি ইভেন প্ৰাইম নাম্বাৰ যাক আমি অসমীয়াত ক'লে যুগ্ম হয় অথচ মৌলিক এই সংখ্যাটো হৈছে 2 2 ইজ দ্য অনলি নাম্বাৰ হুইচ ইজ ইভেন প্ৰাইম নাম্বাৰ তাৰমানে যিমান ইভেন নাম্বাৰ আছে ইভেন মানে আছে যোগ সংখ্যা দেই যুগ্ম সংখ্যা যিমান যুগ্ম সংখ্যা আছে আটাইবোৰ কি হয় প্ৰাইম নাম্বাৰ নহয় এইবোৰ কি হয় কম্পজিট নাম্বাৰ যৌগিক সংখ্যা হয় কিন্তু 2টোৱে একমাত্ৰ যুগ্ম সংখ্যা যিটো নেকি প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা গতিকে ওপৰৰ সংখ্যাটো মানে 2 ওপৰৰ সংখ্যাটো ইভেন প্ৰাইম নাম্বাৰ বুলি কৈছে না গতিকে ওপৰৰ সংখ্যাটো কি হ'ব 2 হ'ব গতিকে ইয়াতে আমাৰ আনসাৰটো কি হ'ব ওপৰত 2 হ'ব আৰু তলৰ ডিনমিনেটৰ কি হ'ব কৈছে এই 2টোতকৈ কি বেছি হ'ব বাপে কৈছে 2তকৈ কিমান বেছি হ'ব লাগিব 2 3 বেছি হ'ব লাগিব তাৰমানে 2 লগত কি যোগ কৰিব 3 যোগ কৰিব লাগিব ইজিকেলটো কি হয় এইটো এনেকৈ লিখা অলপ চিষ্টেমেটিকলি লিখোঁ ন ইয়াক যদি মই যদি ধুনীয়াকৈ লিখোঁ এনেকৈ যদি এবাৰ যদি লাইনত যদি লিখি দিওঁ এইটো অলপ ওপৰটো কি হ'ব লাগিব কাৰণ নিউমেৰেটাৰটো ওপৰত হয় নে নহয় গতিকে এইটো লিখিব লাগিব যে ইভেন প্ৰাইম নাম্বাৰ বাই ইভেন প্ৰাইম নাম্বাৰতকৈ তলৰটো কিমান হ'ব লাগিব 3 বেছি হ'ব লাগিব তাৰমানে 3 যোগ কৰিব লাগিব প্ৰাইম নাম্বাৰ প্লাছ 3 ইজিকেলটো কি লিখিব ইভেন প্ৰাইম নাম্বাৰটো কি হয় আমাৰ 2 হয় মই কৈছোঁ নহয় আৰু 2 প্লাছ 3 ইজিকেলটো কি হ'ব 2/5 বা 5/2 এইটো হৈছে আমাৰ আনসাৰ ধৰিব পাইছে নিশ্চয় অসমীয়া প্ৰশ্নটো ইয়াত লিখি দিছোঁ মই অসমীয়া প্ৰশ্নটো কি হ'ব যুগ্ম মৌলিক সংখ্যা কি হ'ব লাগিব যুগ্ম মৌলিক সংখ্যা আৰু এই যুগ্ম মৌলিক সংখ্যাটোতকৈ তলৰটো কি হ'ব লাগে 3 বেছি হ'ব লাগে গতিকে তোমালোকে লিখিব পাৰিবা যে যুগ্ম বেছি হোৱা মানে কি যোগ কৰিব লাগে হয়নে নহয় কম মানে বিয়োগ সংখ্যা যোগ 3 হৈ গ'ল যুগ্ম মৌলিক সংখ্যাটো 2 গম পালোঁৱে 2 যোগ 3 ইজিকেলটো কি হ'ব 5/2 এয়া হৈছে ইয়াৰ ৰোমান নাম্বাৰ বি আনসাৰ এইটো বৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় দেই এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 7 এটা কাম কৰোঁ নেকি ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছেতো আমি কুৱেশ্যন নম্বৰ 7ৰ পৰা কুৱেশ্যন নম্বৰ 10 লৈকে এইখিনি প্ৰশ্ন অলপ দীঘলো হয় এইখিনি আমি অন্য এটা ভিডিঅ'ত কৰিম এইটো আমাৰ হ'ব আমাৰ যিটো লেচন নম্বৰ 7 এক্সাৰচাইজ 7.7 এৰ প্ৰথম পাৰ্ট হ'ল পিছৰ এটা আমি আৰু এটা বেলেগ এটা পাৰ্ট বনাম এই পাৰ্টটোত আমি কুৱেশ্যন নম্বৰ নেক্সট মানে পাৰ্ট 2টোত আমি কুৱেশ্যন নম্বৰ 7, 8, 9 আৰু 10 সলভ কৰিম যেহেতু এটা ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে ঠিক আছে গতিকে আমি ফাৰ্ষ্ট পাৰ্টটোত কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 6 লৈকে সলভ কৰিলোঁ দেই এইটো হৈ গ'ল আমাৰ পাৰ্ট 1 গতিকে পাৰ্ট 2 ভিডিঅ' আমাৰ আহিব আজিলৈ আমি ইমানতে সামৰিছোঁ দেই কুৱেশ্যন নম্বৰ 6তে সামৰিছোঁ পৰৱৰ্তী সময়ত আমি পাৰ্ট 2 ভিডিঅ'ত আমি বাকীকেইটা প্ৰশ্ন আমি সলভ কৰিম ঠিক আছে গতিকে ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে তোমালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো যদি কিবা ক'ব লগা থাকে আমাক কমেণ্টত জনাব যদি ভাল লাগিছে লাইক এটা কৰিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব আজিলৈ আহিছোঁ ধন্যবাদ